সকলোকে নমস্কাৰ। আহিব নোৱাৰিলোঁ তাৰ কিন্তু মই আজি বহুত হেপী। কালিলৈকে মই বহুত চিন্তিত হৈ আছিলোঁ। আজি মই মানে বহুত সুখী বুলিয়ে ক'ব পাৰোঁ। আপোনালোকে জানিও বহুত সুখী হ'ব। ধৰক কালিলৈকে মই যিটো চিন্তা আছিলে সেই চিন্তাটোৰ পৰা মই বহুত আজি আঁতৰি আহিছোঁ, কিয়নো চেয়াজিমৰ পৰা মই এটা মিৰাকল ৰিজাল্ট পালোঁ। আপোনালোকে জানি অতি আনন্দিত হ'ব। মই ইয়াতে 2 মাহ হৈছে মোৰ থেৰাপিটো লোৱা। তেতিয়া কোনো ব্যক্তি ইয়ালৈ আমাক অনা নাছিলে। প্ৰথমতে ধৰা ইয়াতে বিহু হৈছিলে, বিহুৰ নিউজটো পাই আমি ইয়ালৈ আহিছিলোঁ। এই 2 মাহত ধৰক আমাৰ ছাৰ মেমহঁতে যিটো স্পীচ কয় সেই স্পীচটোৰ পৰা ধৰক বেডখনৰ বিষয়ে আৰু ধৰক বেডখনৰ বিষয়ে জানিবলৈ পাৰিছিলোঁ। প্ৰথমতেই ধৰক বেডখন ল'বলৈ মনটো গৈছিলে, কিন্তু মনটো গৈছিল যদিও অলপ থমকি ৰ'ব লগা হৈছিলে। মোৰ অলপ কণ্ডিশ্যনটো অলপ বেলেগ আছিলে। আপোনালোকক ছাৰে কৈছে মোৰ অলপ হাৰ্ট পেচেণ্ট হয়। মই ডক্টৰৰ ট্ৰিটমেণ্টত আছোঁ। মই এই 2 মাহ মই ট্ৰিটমেণ্ট লোৱাৰ পিছত 2 মাহ মই ইয়াত থেৰাপি লোৱাৰ পিছত কালি মই আকৌ চেকআপৰ কাৰণে গ'লোঁ। চেকআপত মোৰ ছাৰে ৰিপৰ্টবোৰ চাই যিটো মোক ৰিজাল্ট দিলে মই মই নিজে আচৰিত হৈ গৈছোঁ। একদম আউটষ্টেণ্ডিং ৰিজাল্ট। ডক্টৰে কৈছে আপোনাৰ ৰিপৰ্টটো যদি ধৰক বেলেগ ডক্টৰে চায় তেতিয়া আপোনাৰ মেডিচিন একদম বন্ধ কৰি দিব। গতিকে আপুনি এতিয়া একদম সম্পূৰ্ণভাৱে সুস্থ। গতিকে এইটো জানি মই অতি আচৰিত হৈ গৈছোঁ। আৰু ডক্টৰজনো মোৰ ৰিজাল্টটোৰ পৰা অতি সুখী হৈছে। আৰু তেওঁ অকণমান যেন আচৰিত হৈছে ইমান সোনকালে মই কেনেকৈ ভাল হ'লোঁ। গতিকে এই সকলোখিনি সম্ভৱ হৈছে একমাত্ৰ চেয়াজিমৰ কাৰণেহে। আৰু মই ভগৱানকো ধন্যবাদ দিছোঁ মোক এই ৰাস্তাটো চেয়াজিমৰ ৰাস্তাটো দেখুৱাই দিয়াৰ বাবে। লগতে ইয়াৰ যিসকল ছাৰ মেডাম আছিলে তেওঁলোকৰ কাৰণেও এইটো সম্ভৱ হৈ উঠিছে। গতিকে তেওঁলোককো ধন্যবাদ দিছোঁ। তেওঁলোকক যেন আৰু সুস্থ ভালদৰে এই চেয়াজিমটো চলাই নিব পাৰে, ভগৱানে তেওঁলোকক শক্তি দিয়ে। এইখিনিয়ে মোৰ ক'বলগীয়া। তেনেকৈ আৰু এতিয়া মই ধৰক বেডখন মই বুক কৰিছোঁ। আৰু যিকেইটা দিন জীয়াই থাকোঁ সুস্থ হৈ যেন থাকিব পাৰোঁ আৰু ইয়াৰ বেডখনত যেনে এটা মানৱ সেৱাও কৰিব পাৰোঁ তাৰ কাৰণেও মই বহুত সুখী হৈছোঁ। খুৰীৰ হাৰ্টৰ প্ৰব্লেম আছিলে আৰু তেখেতে যোৱা 2 মাহ ধৰি চেয়াজিমৰ থেৰাপি লৈ আছে। আৰু তেখেতৰ মনত এটা সন্দেহো আছিলে যে মই ভাল হ'ম নে নহ'ম। সেইটো নিশ্চয় চবৰে থাকে, ভাল হ'ম নে নহ'ম, কি হ'ব মোৰ। আৰু 2 মাহ ট্ৰিটমেণ্ট লোৱাৰ পাছত আমি তেখেতক কৈছিলোঁ যে ভাল হ'ব, বিশ্বাস ৰাখক, ধৈৰ্য ধৰক। আৰু খুৰীৰ ধৈৰ্য ধৰি বিশ্বাস কৰি ৰেগুলাৰ 2 মাহ থেৰাপি লৈছে। খুৰাও আহিছে লগত। আৰু দুয়োজনে কষ্ট কৰি ৰেগুলাৰ আহি হাতীগাঁও লখিমী নগৰৰ পৰা 2 মাহ কণ্টিনিউ আহি আৰু যোৱাকালি তেখেতে যেতিয়া ডক্টৰক দেখুৱালে, ডক্টৰে যেতিয়া টেষ্ট কৰিলে, টেষ্ট কৰাৰ পাছত ৰিজাল্টটো কি দিলে যে তেখেতৰ হাৰ্টৰ প্ৰব্লেম এতিয়া আৰু নাই। গতিকে এইটো এটা বহুত ডাঙৰ ৰিজাল্ট, মিৰাকল ৰিজাল্ট। এনেকুৱা ৰিজাল্ট আগতো হৈছে আৰু আজিও তেখেতৰ পৰা আমি গম পালোঁ যে চেয়াজিমৰ থেৰাপিৰ লগত হাৰ্টৰ প্ৰব্লেম ভাল হয়। বহুতে আমাক প্ৰশ্ন কৰিব, আমাক সুধিব যেনেকুৱা কোনোবা আছেনে যে থেৰাপি লৈ ভাল পাইছে, ডক্টৰৰ ফালৰ পৰা কিবা প্ৰুফ আছেনে, সেইখিনি সুধিব। গতিকে আপুনি আমাৰ কাৰণে এটা টেষ্টিমনি প্ৰুফ হ'ব, বিশ্বাস এটা। আপোনাক দেখি বেলেগো মনত এটা বিশ্বাস এটা আহিব যে চেয়াজিমৰ থেৰাপিটো সঁচাকৈ বহুত ভাল এটা মিৰাকল ৰিজাল্ট চেয়াজিমৰ থেৰাপিটোত আছে। আৰু খুৰীয়ে ডিচিশ্যন ল'লে যে চেয়াজিমৰ যিটো প্ৰডাক্টে মোৰ হাৰ্টৰ প্ৰব্লেমটো নৰ্মেল কৰিছে, ভৱিষ্যতে যাতে মই হস্পিটেলত গৈ হাৰ্টৰ প্ৰব্লেম বুলি ক'লে জেনেৰেলি বহুত ট্ৰিটমেণ্ট কৰিব লগা হয়, বহুত দামী মেডিচিনো ল'বলগীয়া হয়, বহুত দামী মেচিনো বহাবলগীয়া হয়। যাতে ভৱিষ্যতে সেই মেচিনটো যাতে বহাবলগীয়া নহওক তাৰ কাৰণে চেয়াজিমৰ মেচিন এটাকে নিজৰ লগত খুৰাও আছে, ফেমিলি গোটেইকেইজন আছে। গোটেইকেইজনে যিটো টকাৰে তেখেতে হাৰ্টৰ ট্ৰিটমেণ্ট কৰিম বুলি ভাবিছে সেই টকাটোৰ যোগেদি এটা চেয়াজিমৰ মেচিন
ঘৰত লৈ যোৱাৰ কাৰণে সিদ্ধান্তটো তেখেতে লৈছে। গতিকে খুৰীৰ কাৰণে ডাঙৰকৈ এটা হাত চাপৰি মাৰিব।